জুবিনৰ মৃত্যুৰ আঁৰৰ প্ৰকৃত ৰহস্য কি? একাংশ লোকে জুবিনক নিজৰ ব্যক্তিগত ফাইদা উঠাবৰ কাৰণে ব্যৱহাৰ কৰা মই দেখিছিলোঁ। 13 তাৰিখলৈ ন্যায়িক আয়োগত দাখিল 13 গৰাকী ব্যক্তিৰ শপতনামা। জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ তদন্ত এতিয়াও অব্যাহত। SITৰ তত্ত্বাৱধানত বৰ্তমানো চলি আছে তদন্ত। ন্যায়াধীশ সৌমিত্ৰ শইকীয়াৰ নেতৃত্বত গঠন কৰা ন্যায়িক আয়োগত বৃহস্পতিবাৰলৈ শপতনামা দাখিল 13 গৰাকীকৈ ব্যক্তিৰ। বৃহস্পতিবাৰে ন্যায়িক আয়োগত উপস্থিত বিধায়ক অখিল গগৈ। অখিল গগৈ দাবী SITৰ তদন্তত ন্যায় নাপায় জুবিন গাৰ্গে। SITৰ তদন্ত এক প্ৰকাৰ সম্পূৰ্ণ ভেকু ভাওনা। জুবিনৰ মৃত্যুৰ জৰিয়তে কেৱল মাত্ৰ 26ৰ নিৰ্বাচনী বৈতৰণি পাৰ কৰাৰ চিন্তা। জুবিন গাৰ্গৰ ন্যায় নাপাওঁ এই কাৰণে যে যি লিগেল বা আইনগত পদ্ধতিৰে আচলতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ'ব লাগিছিলে সেই তদন্ত অসম চৰকাৰে কৰা নাই। অসম চৰকাৰে জানি শুনিয়ে বোধহয় ইচ্ছাকৃতভাৱে জুবিন গাৰ্গৰ হত্যাকাৰী বুলি তেওঁলোকে কৈছে। জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়া মানুহবিলাকক বচাবৰ কাৰণে এই কামটো কৰিছে বুলি আমি অনুমান কৰিছোঁ। আৰু সেইকাৰণে আজি আমি ওৱান মেন জুডিচিয়েল কমিশ্যনৰ ওচৰত শপতনামা দি ডাইৰেক্টলি আমি এফিডেভিট দি স্পষ্টকৈ কৈছোঁ যে বৰ্তমান চলি থকা তদন্তই কেতিয়াও জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে। BNSS 2023 অধীনত এই আইনখনৰ অধীনত ছেকশ্যন 112ৰ অধীনত 112 নম্বৰ ধাৰাৰ অধীনত থ্ৰু কোৰ্ট লেটাৰ্ছ ৰেগুটৰী বা লেটাৰ অফ ৰিকুৱেষ্ট বা অনুৰোধ পত্ৰ আমাৰ কোৰ্টৰ পৰা তেওঁলোকৰ নিৰ্দিষ্ট কোৰ্টখনলৈ আদালতলৈ নহ'লে বা কম্পিটেণ্ট অথৰিটিলৈ পঠিয়াব লাগে। অন্যহাতে বৃহস্পতিবাৰৰ দিনটোত ন্যায়িক আয়োগত উপস্থিত হয় APWৰ সভাপতি অভিজিৎ শৰ্মা। ন্যায়িক আয়োগত শপতনামা দাখিল কৰিলে অভিজিৎ শৰ্মাই। সংবাদ মাধ্যমত APWৰ সভাপতিগৰাকীয়ে দাবী কৰিলে শ্যামকানু মহন্তৰ পত্নীৰ লগতে অভিমন্যু তালুকদাৰক গ্ৰেপ্তাৰ কৰিব লাগে। যে আমাৰ ফালৰ পৰা আমি আয়োগলৈ আহিলোঁ, আমাৰ হাতত যিখিনি তথ্য আছে, যেনেকৈ আপোনাৰ জুবিন গাৰ্গৰ মৃত্যুৰ পিছতো ফেশ্বন শ্ব' চলি আছিলে, বিভিন্ন মিটিং কাৰ্যসূচী চলি আছিলে, এইবিলাক প্ৰমাণ শ্যামকানু মহন্তই বা বাকীবিলাকে ইনষ্টাগ্ৰামত দিছে, ছ'চিয়েল মিডিয়াত দিছে। সেই কথাটো আমি ক'লোঁ। শ্যামকানু মহন্তৰ পত্নী যিহেতু ট্ৰেণ্ড MMSত তেওঁ নিজেও এজন ডাইৰেক্টৰ, তেওঁ সোধপোছ কৰিছে কিন্তু তেখেতক এৰেষ্ট কৰা নাই। ছিংগাপুৰত তেখেত নিজেই আছিলে, কিয় এৰেষ্ট কৰা নাই এই কথাটো আমি ক'লোঁ। ইয়াতছত 18জন আছিল জুবিন গাৰ্গৰ লগত, 18জনৰ অকল 4জনকহে এৰেষ্ট কৰিছে, বাকী কেইজনক কিয় এৰেষ্ট কৰা নাই সেই কথাটো আমি কৈছোঁ। 2 নৱেম্বৰৰ পৰা গঠন হোৱা ন্যায়িক আয়োগত বৰ্তমানলৈ শপতনামা দাখিল কেৱল মাত্ৰ 13 গৰাকী ব্যক্তিৰ। সামাজিক মাধ্যমত প্ৰচাৰ হোৱা #JusticeForJubinৰ পৰিৱৰ্তে ন্যায়িক আয়োগত দাখিল কৰা শপতনামাইহে শক্তিশালী কৰিব জুবিনৰ তদন্ত। ইফালে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়েও শপতনামা দাখিল কৰিলে ন্যায়িক আয়োগত। শপতনামা দাখিল কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু SITৰ ওপৰত নাৰাজ লুৰিণজ্যোতি গগৈ। ইয়ত পাৰ্টিৰ আয়োজকসকলক আজিলৈকে গ্ৰেপ্তাৰ নকৰাত প্ৰশ্ন কৰিছে লুৰিণজ্যোতি গগৈয়ে। লিখিতভাৱে আয়োগৰ ওচৰত ন্যায়িক আয়োগৰ ওচৰত আমাৰ যিখিনি ক'ব লগা কথাখিনি কৈছোঁ আৰু এইটো সত্য যে এই গোটেই তথ্য সহকাৰে প্ৰমাণ দিব পৰা ব্যক্তি সেইসকল যিসকল সেই সময়ত উপস্থিত আছিল বা গোটেই এই পৰিক্ৰমাটোৰ লগত জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যু বা মুখ্যমন্ত্ৰীৰ ভাষাত হত্যাৰ এই গোটেই প্ৰক্ৰিয়াটোৰ লগত জড়িত হৈ থকা SIT যেতিয়া চলি আছে, আমি বহু কথা ৰাজহুৱাকৈ আমি দেখি আছোঁ, বহু বক্তব্য যিবোৰ কথা মুখ্যমন্ত্ৰীয়ে ক'ব নালাগে সেইবোৰো কৈ আছে। তাৰ মাজত আমি যিবোৰ ন্যায়িক লেকুনা দেখিছোঁ, য'ত ফাঁক আছে, যিবোৰ বিভিন্ন ধৰণে ফৰেনচিক ৰিপৰ্ট যেনেকৈ ল'ব লাগে, তাৰ কাৰণে যিবোৰ চেম্পুল ল'ব লাগে, যিবোৰ কথা বিভিন্ন সেই সময়ত উপস্থিত থকা বিভিন্ন মানুহে কৈছে, ছিংগাপুৰ চৰকাৰৰ লগত
কেন্দ্ৰীয় চৰকাৰৰ এখন এনেকুৱা ধৰণৰ ঘটনা আইনী যেতিয়া জটিলতা আহে বা এনেকুৱা ধৰণৰ অপৰাধজনিত ঘটনা সংঘটিত হয় দুইখন চৰকাৰৰ লগত আমাৰ এখন সহযোগিতা চুক্তি আছে তাৰ ভিত্তিত গোটেই কামবোৰ হৈছে নাই হোৱা আমাৰ আয়োগগৰাকীয়ে তালে কিয় যাওঁতে দেৰি কৰিছে আৰু ন্যায়িক আয়োগৰ প্ৰতিবেদনে নিৰ্ণয় কৰিব অভিযুক্তৰ প্ৰকৃত শাস্তি ভিডিঅ' জাৰ্নেলিষ্ট কিংকৰৰ সহযোগত গুৱাহাটীৰ পৰা বিতুপন বৰা আছাম টক্স